ফেব্ৰুৱাৰীতে ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনক লৈ আশা দল সংগঠনৰ। নিজৰ নিজৰ সমস্যা লৈ ইখনৰ পিছত সিখন সংবাদমেল দল সংগঠনৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা টিউটৰ নিযুক্তিলৈ। চলিত ফেব্ৰুৱাৰীৰ 17 তাৰিখৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেষৰখন বাজেট অধিৱেশন। এই বাজেট অধিৱেশনকে আশা কৰি ৰৈ আছে বিভিন্ন দল সংগঠনে। বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ বিশেষভাৱে আশাবাদী হৈ আছে দল সংগঠনৰ নেতৃত্ব। লখিমপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সময়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বাজেট অধিৱেশনত প্ৰস্তাৱ লৈ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা দিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু বাজেট অধিৱেশনত সঁচাকৈয়ে ল'বনে এই প্ৰস্তাৱ? মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি মনত পেলাই দি চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ চুতীয়াৰ স্পষ্ট কথা। এই বাজেট অধিৱেশনেই চূড়ান্ত সময়সীমা। বাজেটত প্ৰস্তাৱ প্ৰেৰণ নকৰিলেই ফল ভুগিব লাগিব চৰকাৰে। 26ত দিয়া হ'ব উচিত প্ৰত্যুত্তৰ। মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা স্পষ্টভাৱে কৈছিল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ যি ৰিপৰ্ট, এই ৰিপৰ্ট তেওঁলোকে পালন কৰিব আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি বিলখন কংগ্ৰেছ চৰকাৰে লৈছিলে, সেই সময়ত লওঁতেই এটা ভুল সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তক তেওঁলোকে পুনৰ সংশোধনী কৰি এই বাজেট অধিৱেশনৰ জৰিয়তে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। আৰু এই বাজেট অধিৱেশনৰ পিছত যদিহে তেওঁ দিয়া প্ৰতিশ্ৰুতি পালন নকৰে, তেনেহ'লে নিশ্চিতভাৱে উজনি অসম পুনৰ উত্তপ্ত হ'ব, উজনি অসম স্তব্ধ কৰি দিয়া হ'ব আৰু 26 চনৰ যি নিৰ্বাচন আছে, এই নিৰ্বাচনত কিন্তু তেওঁলোকে তাৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব। নিশ্চিতভাৱে জংগী আন্দোলন হ'ব। আজি অলপ দিনৰ আগত চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত দিছপুৰ ঘেৰাও কাৰ্যসূচী হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি উজনি অসম স্তব্ধ কৰি দিবৰ কাৰণে যি ধৰণৰ প্ৰক্ৰিয়া হাতত ল'ব লাগে, আমি তেনেধৰণৰ প্ৰক্ৰিয়া হাতত ল'বৰ কাৰণে কিন্তু আজি জনগোষ্ঠীয় ৰাইজে আমাক বিভিন্ন সময়ত হেঁচা প্ৰদান কৰি আহিছে। কেৱল 6 জনগোষ্ঠীৰ জনজাতিকৰণেই নহয়, ৰাজ্যৰ 15,000 টিউটৰ চাকৰি শিক্ষকলৈ উন্নীতকৰণক লৈও চলিত বাজেট অধিৱেশনকে আশা কৰি আছে টিউটৰসকলে। সংবাদ মেল পাতি চৰকাৰলৈ টিউটৰসকলৰ আহ্বান, আমাৰ চাকৰি নিয়মীয়া কৰক। বাজেটত এইখিনি উত্থাপন হ'ব পৰাকৈ গোটেই ব্যৱস্থাটো কৰি দিয়ক আৰু আমাৰ যিসকল একমোডেটেড আছে বা আমাৰ যিসকল প্ৰভিন্সিয়েলাইজ টিউটৰ আছে, এই সকলো টিউটৰকে তেওঁলোকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি ইয়াৰ যোগেদি চৰকাৰলৈ আহ্বান কৰিছোঁ। আৰু যদি চৰকাৰে আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি নজনায়, তেনেহ'লে অহা 17 তাৰিখৰ পৰা সমগ্ৰ অসম জুৰি আমি আমাৰ টিউটৰসকলে আন্দোলন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে অসম পশু আৰু পশু চিকিৎসা বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাক লৈ বাজেট অধিৱেশনে চূড়ান্ত সময়সীমা বান্ধি দিছে কৰ্মচাৰীসকলক। বাজেট অধিৱেশনত দৰমহা বৃদ্ধি নকৰিলে প্ৰতিবাদৰ হুংকাৰ কৰ্মচাৰীসকলৰ। পিছে দল সংগঠনক দিয়া এই প্ৰতিশ্ৰুতি চলিত বাজেট অধিৱেশনত পূৰণ হ'ব নে নহয়, তাৰ বাবে বাট চাব লাগিব বাজেট অধিৱেশনৰ সময়লৈ। ভিডিঅ' জাৰ্নেলিষ্ট মলয়ৰ সহযোগত ৰাজু কলিতাৰ ৰিপৰ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।